নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা বিশেষ খবৰ। অসমৰ সংখ্যালঘু জনতাৰ বাবে এই মুহূৰ্তত এটা বেয়া খবৰ। কিয়নো এই বেয়া খবৰটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বিশেষ পত্ৰৰ বাবে অপেক্ষাৰত হৈ আছে। আৰু যদি এই বিশেষ পত্ৰখন লাভ কৰে আৰু এই পত্ৰখন লাভ কৰাৰ পাছতেই হয়তো অসমত বন্ধ হ'ব বিশেষ মাংস। আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এই সবিশেষ তথ্য। সদ্য সমাপ্ত চামগুৰিৰ ফলাফলক লৈ পুনৰ কংগ্ৰেছ বিজেপিৰ সংঘাত। ৰকিবুলৰ অভিযোগ, বিজেপিয়ে সংখ্যালঘুক বিশেষ মাংস খুৱাই জয় হ'ল। ৰকিবুলৰ মন্তব্যৰ পাছতেই ৰকিবুল হুছেইনক উভতি ধৰিলে মুখ্যমন্ত্ৰী। যদি বিশেষ মাংস খাই বিজেপিয়ে জয় হোৱা বুলি ভাবিছে বা বিশেষ মাংস খুৱাই বিজেপিয়ে জয় হোৱা বুলি ভাবিছে, তেনেহ'লে এদিনতে মই অসমত বিশেষ মাংস বন্ধ কৰি দিম। মাত্ৰ ৰকিবুল হুছেইনে বা ভূপেন বৰাই মোক এখন পত্ৰ দিলেই হ'ল। পত্ৰ দিলেই আগন্তুক বিধানসভাত মই সিদ্ধান্ত ল'ম। আৰু সদ্য সমাপ্ত চামগুৰিৰ যি নিৰ্বাচনৰ ফলাফল আছিল, উপ নিৰ্বাচনৰ ফলাফলক লৈ এবাৰ কংগ্ৰেছৰ ফালৰ পৰা সাংসদ ৰকিবুল হুছেইনে অভিযোগ উত্থাপন কৰিছে যে আচলতে চামগুৰিৰ সংখ্যালঘু জনতাক বিজেপিয়ে বিশেষ মাংস খুৱাই তেওঁলোকে আকৃষ্ট কৰি বিজেপিয়ে এইবাৰ নিৰ্বাচনত জয়লাভ হ'ল বুলি অভিযোগ উত্থাপন কৰিছিল। আৰু এই অভিযোগৰ পাছতে মুখ্যমন্ত্ৰী এবাৰ উভতি ধৰিলে ৰকিবুল হুছেইনক আৰু কৈছে, যদি আমি বিশেষ মাংস খুৱাই জয় হৈছোঁ বুলি ভাবিছে, তেনেহ'লে বিগত 25 বছৰে কংগ্ৰেছে সেই বিশেষ মাংস খুৱাই জয় হৈ আছিল নেকি? আৰু যদি বিশেষ মাংস খুৱাই আমি জয় হৈছোঁ বুলি ভাবিছে, তেনেহ'লে সেই মাংস অসমতে বন্ধ কৰি দিয়া যাওক। আৰু সেই মাংস বন্ধ কৰিবলৈ ৰকিবুল হুছেইন বা ভূপেন বৰাৰ ফালৰ পৰা যদি এখন পত্ৰ আহে, তেনেহ'লে মই এদিনতে সেই মাংস অসমত বন্ধ কৰি দিম। যদিহে কংগ্ৰেছৰ ফালৰ পৰা বা ৰকিবুল হুছেইনৰ ফালৰ পৰা পত্ৰ আহে, তেনেহ'লে আহি থকা যি বিধানসভা আছে, এই বিধানসভাত সকলোবোৰ এই বিষয়টোক উত্থাপন কৰি সমগ্ৰ অসমতে এই বিশেষ মাংস বন্ধ কৰি দিয়াৰ কথা এইবাৰ জনাইছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। এইবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিষৰ মাজতো ৰকিবুল হুছেইন ডাঙৰীয়া এটা ভাল কথা ক'লে যে গৰুৰ মাংস খোৱাটো বেয়া। সেইটোৱেতো ক'লে যে কংগ্ৰেছে বিজেপিয়ে গৰুৰ মাংস খুৱাই ইলেকশ্যন জিকিব, সেইটো বেয়া কথা। তাৰমানে মই প্ৰশ্ন কৰিম, ইমান দিন চামগুৰিত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল। তেওঁতো চামগুৰিৰ সমষ্টিটো ভালকৈ জানে। তাৰমানে চামগুৰিৰ ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে। মই ৰকিবুল হুছেইন ডাঙৰীয়াক কম যে গৰুৰ মাংসটো বেন কৰিব। তেওঁৱে যিহেতু ক'লে যে এইটো বেয়া বস্তু, গতিকে মোক মাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই, না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে, নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে। অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম, কোনেও খাব নালাগে, লেঠা মৰিব। গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম, তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত, মোক খালি জনাই দিয়ক। মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম। না বিজেপিয়ে খুৱাব লাগে, না এজিপিয়ে খুৱাব লাগে, না CPM-এ খুৱাব লাগে, না হিন্দুৱে খাব লাগে, না মুছলমানে খাব লাগে, না খ্ৰীষ্টিয়ানে খাব লাগে, লেঠাই বন্ধ কৰি দিয়ক। গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখেদি ওলাই ভাল পাইছোঁ। অন্ততঃ এটা পৰ্যায় আগবাঢ়িছে, এতিয়া দ্বিতীয় পৰ্যায়টো ভূপেন বৰাই ল'লে হ'ল।